ছিংগাপুৰতো ধোবি ঘাট বুলি জেগা আছে। বাকী লেংগুৱেজকেইটাৰ ভিতৰত তামিলো এটা ইম্পৰ্টেণ্ট লেংগুৱেজ আৰু। অসমৰ নিচিনাই বতৰ। বতৰটো অসমৰ দৰে, কিন্তু ইয়াতে গোটেই বছৰ এতিয়াই বতৰ থাকে। গৰম আছে ইয়াতে। মোৰ লগা নাই কিন্তু গৰম। অঁ কঁঠালটো বিৰাট ইম্পৰ্টেণ্ট ফ্ৰুট নেকি সিহঁতৰ। কেনেকুৱা লাগে ইয়াৰ কঁঠাল খাই চাব লাগিব ৰ। বেলেগ বেলেগ প্ৰজাতিৰ আছে। কিমান এই ৰুমটা এই ফুলটাৰ বিষয়ে ভালেকেইটা গন্ধ আছে, কিন্তু এটা সেইখিনিত এটা গন্ধ পাইছিলোঁ, এটা ফ্ৰুট এটা মানে নাখায় এটা ফ্ৰুট নাই, এটাতো নেইল পলিচ ৰিমুভাৰ টাইপ গন্ধ আহিছে এইখিনিত। নাই গন্ধৰ বিষয়ে মই সুধিবি, মোৰ নাকটা অলপ চেঞ্চিটিভ হয়। এতিয়া বিয়া হয় নেকি কিজানি, এতিয়া তামিল হ'ব বোধ হয়। খানাও দিছে তাতে সেইখন কলৰ পাত কেটেগৰী হিচাপে ৰুইছে আৰু প্লাণ্টগিলান। আমি এইখিনি যে ঘূৰি আহিলোঁ যে এইখিনি গোটেইখিনি সেইগিলান চব হয় চিম্বলিজম, প্লান্টছ অফ চিম্বলিক ছিগনিফিকেঞ্চ, মানে এই ৰিচুৱেল সেইগিলানত ইউজ হয় আৰু পূজা কি ফল ফল। অঁ আচৰিত বেঙনা হেন আৰু কিবা এক্সটিক নহয় না বস্তুটা, এনে জংলীহে। কি বুলি কয় কাষ্টাৰ্ড আপেল, সেনেকুৱা ধৰণৰ কিবা হ'ব বোধ হয়। কোনডাল আটা ফল টাইপে লাগছে। বেঙেনা এইকেইটা, কিন্তু বেঙনা নেকি? সেইকেইটা লোকেল বেঙেনা। পুঁই শাক চাবি হা, সাপ চাপ হা নাই মই নাজানো, তই যাৱ যদি যা, মানে মোৰ ভয় লাগে, মই নাযাম মানে। ৰাবাৰ গাছ লাগছে না অভয়পুৰীহেন সেই ফেমিলিটা যে, তাতে তাহাঁতৰ বাচ্চাগিলানকে শিকাই আছে। তুৰতুৰিহেন লগা নাই, তুৰতুৰিয়া না কি কয় সেইখিনি, এই ৰাবাৰ প্লাণ্ট লগা নাই ন। কিন্তু এইটো পকা বহুত আছে ৰে। বৰষুণ ঠাইত থাকোঁ না কোৱা। লাইটটা অপজিট ছাইডৰ পৰা আহি আছে। আচলতে আমাৰ ইমান আচৰিত লগা নালাগে জানা, আমাৰ হ'ল চাউথ এছিয়া বুলি কয় আমাৰ জেগাটা, আৰু এইখিনি জেগা কয় চাউথ ইষ্ট এছিয়া, আৰু অলমষ্ট চাউথ ইষ্ট এছিয়াৰ লগত লাগি আছে তো, ম্যানমাৰ থাইলেণ্ড হা, এখন তই তুহুন একে না, সেনেকুৱা এইটো চিমিলাৰে হয়। তো ক্লাইমেট ৱাইজ ফুড ৱাইজ অলপমান চিমিলাৰিটি আছে আৰু। বেলেগ জেগা নহয়তো এতিয়া, মানে একদম কি এনেকুৱা জেগা নাইয়ে বা কি জেগা, আৰু অসমতে এনেকুৱা
ভৰি আছে জেগা অসম বুলি কি পূৰা ইণ্ডিয়াতে আছে চাব গ'লে কিন্তু অসমত বহুত আছে এনেকৈ যোনটো মানে ভেৰাইটি আৰু মানে ফ্ল'ৰা ফ'নাৰ যোনটো ভেৰাইটি খালি এনেকৈ অলপ পৰ্যটকে যাব পৰা কৰি দিলে হৈ গ'ল কিন্তু এইগিলা মেইনটেইন কৰাৰ কাৰণে পইচাও লাগবতো পইচা নাই যে মেইন প্ৰব্লেম সেইটাই ন চৰকাৰৰ পইচা নাই এইটো ক্ৰিকেট বুলি কয় ক্ৰিকেট বুলি এটা পকা আছে ধুনীয়া ভেৰি গুড মই ইংৰাজী ক'লেতো বুজি পাব ইহঁতে কিছুমান জেগাত ভেৰি গুড এই ইংৰাজী ক'ব নালাগব অসমীয়া ক'ব লাগিব বিৰাট ভাল এই বাচ্ছা এটাই যে কৰি আছে যে সেইটাকে মই ভেৰি গুড বুলি ক'লোঁ মানে এনেই অলপ মই বন্ধই কৰোঁ আৰু এতিয়া চেছ না চাৰ্জ চেছ যিখিনি আছিল এই বিৰাট দিগদাৰ ইলানখনত কালি মই বেগ লৈ আহিম নহ'ব আৰু এনেকৈ কিবা মই ফিল্ম ছেটত থকা নিচিনা লাগিছে থাই ফিল্ম বা সেনেকুৱা কিবা ভিয়েটনামিজ ফিল্ম চিল্ম তাৰে ছেটত আছোঁ নিচিনা লাগি আছে এইগিলান গাছ ঠাছ গিলান যে কলগছ নাৰিকল গাছ সেই গান গান অৰ্কেষ্ট্ৰা টাইপ অৰ্কেষ্ট্ৰা নহয় নাজানো চিম্ফনি বুলি লিখা আছে চিম্ফনি চাবি পৰি যাবি পানীত কেয়াৰফুল থাকিবি হয় মানে বলিউড নেকি চবে যে এই গানটা শুন পাইছে সেনেকা নহয় মানে এটা জাগা এটা খালী জাগা পাইছে মানুহে বহিছে আৰু ৰিলেক্স কৰিছে আৰু এটা গান এটা চলি আছে আৰু চবে কিবা মিছনত অহা হেন লাগছে মোৰ এজন মানুহে বেচাখি লৈ আহিছে বাচ্চাগিলানে চাইকেল লৈ আহিছে তথাপি আহিবই মানে বয়সীয়াল মানুহ আমাৰ ফালে কি ক'লে মই কি কৰিম যায় নাযা তুমি যা কিতো কৰিম পুরা খানা খানা লেগেছে না ভিডিও হল নাকি ডু নট এন্টার ডিউরিং ব্যাড ওয়েদার দ্য রেইন ফরেস্ট ক্লোজ ডেইলি ফ্রম 7 PM to 7 AM অলপ দূৰ চাই হৈছে বৰষুণ পৰিব লাগছে ৰে কি কৰোঁ মেট্ৰ' ষ্টেচনত পালাং না সেইখিনিৰ পৰা আহোঁ আৰু একদিন আহিম দে বেছি দূৰ নহয়তো ওচৰ জেগাতো আহি যাম বেলেগ এদিন গোটেই গাছটাতে আছে দেখোন ঘৰো আছিল চাফা চাফা লাগছে মানে চাফাই সেইটো আৰু জেগাগিলান উৰি যাব চাগে এইটো জংলী মুৰ্গী বোলে 180 মিটাৰ লিখা আছে ইয়াতে বটনিক গাৰ্ডেন্স MRT